জয় হরি বোলা জয় রাম বোলা এ দদাই দে আহিছো গাঁৱৰ বৰ নামঘৰ সেৱা জনা নাখৰ তগৰ ফুলিলে দদাই পদূলি মুখ বিহুতি পাইছো বছৰৰ মূৰত এ ৰঙা দিবুনিলে লাগিলে ৰং এৰি থৈ আহিলো ঘৰৰে কাম বন বিহু পাই আমাৰে উতলা মন প্রকৃতি সৃজিলে জীব সৃষ্টি করিলে সেই জনা জগতৰ ঈশ্বৰ আমি মূৰ্খমতি কৰিছো ধেমালি দাস বুলি আমাক যেন নধৰে জগৰ দাস বুলি আমাক যেন নধৰে জগৰ গামোচাৰ শুৱনি আগতে ফুল ডেকাৰে শুৱনি ভৰিৰ কলা ফুল ঐ গুমচেঙৰ চোলাটি আহিছো পিন্ধি দদাৰ ঘৰত বিহু গাবলৈ বুলি প্ৰকৃতি সৃজিলে জীৱ সৃষ্টি কৰিলে সেই জনা জগতৰ ঈশ্বৰ আমি মূৰ্খমতি কৰিছো ধেমালি দাস বুলি আমাক যেন নধৰে জগৰ দাস বুলি আমাক যেন নধৰে জগৰ
ঐ ঘুনু চাহাই ঐ বলি নে বিহুলৈ গামোচা ঐ বিহুতি আহিলে নবহে মন মূৰতে মাৰি লৈ গামোচাখন সৰু দৈ চিলা হেই বৰ দৈ চিলা ৰঙা দিৰ বাতৰি দি বসন্তক আদৰিলা বসন্তক আদৰিলা অ নাম জয় হৰি ভক্তিৰে ঈশ্বৰক সেৱাতি জনালো ও প্ৰভু ভগৱন্ত হৰি ও প্ৰভু ভগৱন্ত হৰি ঐ দুখ হলে ক্ষমিব ঐ দেউতা ঈশ্বৰ ঐ পুত্ৰ হেন জ্ঞান কৰি দীঘলতি দীঘল পা মাখিয়তি জাক জাক বান্ধৈ লাও বেঙেনাৰ চাট গধূলিতে ধৰো যাক ৰিপাক পাক খাৱেনো বছৰলৈ এশগে বিধ বাৰীৰে শাক বান্ধৈ বছৰ বিহু পাই আমাৰে গাততে নাই বান্ধৈ গুৰু সেৱা জনাই ডিঙুনো ঢোলে বজাই ৰিপাক পাক ঔটেঙা ঢেকীয়া পুঠি মাছৰ শাক তাকে লৈ একাশী খাৱে বান্ধৈ বিহু লাগিছে বৰ বিহু লাগিছে গাত এই আমলৰি পৰুৱাটো ভাজি লৈ এদিৰে লগতে বাতি সাজ কুৰি হাতী বলাবাৰে গাত গছকি ভাঙি যাওঁ ৰূপহী যতলৈ ভুকুৱাই ভাঙি যাওঁ মাকো মোৰ মণি কোঁৱৰ পানীত পৰি খেদালে মইনো কেনেকৈ থাকো
কুলি ঐ আমি সমনি আই ও বিহুখন পকাইছোঁ অৰুৱাই চোতালৰ ধূলি মূৰে বান্ধৈ ৰৈ ৰৈ ধেমালি গৰু মূৰে বান্ধৈ কঁকালতে টঙালি বান্ধি মূৰে বান্ধৈ মাৰিনো যাওঁ দুবৰি মাৰিনো যাওঁ দুবৰি বনে মূৰে বান্ধৈ ৰৈ ৰৈ ধেমালি বিহু নোপাই ধেমালি কৰোঁ ৰৈ ৰৈ ধেমালি বিহু নোপাই ধেমালি কৰোঁ ও দেখি নৈ নীলা পানী ওই তরার তীর বিরনি ওই রোদ পাইছিলি কিয় উঠে ও হায় আমারে নাচনি ও আকাশৰ জোনে তিয় ঐ বিহু তলিত জিলিকি থাকে গিৰিকৈ মাৰিলে মেঘেলো ঐ গাজনি লাগি পাহি কঁকাল ভাঙি আহিলে ঐ ৰঙিলি নাচ নাচ ৰঙিলি নাচ ও মোৰ মালতী দুহাততে যে তোকাৰ বুলবুলাই নহয় ৰূপালী গিৰি বেৰা পৰি নাচিতে তৰালি ঐ পখিলা উৰা দি তাকুৰি ঘূৰা দি ও জোন জোনালি বিহু তলি শুৱনি বিহু তলি শুৱনি কৰি পিন্ধা পাংকৰি জলে দুনাহৰ গুটি কলিমতি জলে দুনাহৰ গুটি ঐ কলিমতি জলে দুনাহৰ গুটি ঐ সেই গুটি ঐ পাবলৈ সেই গুটি ঐ পাবলৈ নাই ঐ তোৰেনো ঐ ভৰসাত কলিমতি কলিমতি গাছিলো খপি খপি ঐ কলিমতি গাছিলো খপি খপি ঐ এটিকাটোক পাবলৈ কেটিকাটোক পাবলৈ নাই
নদী চাচু পখি কলি তই কি গাতি ৰাতিটোতে সাজিলে বান্ধয়ে জুৰিয়া বেপাতি নাচ নাচ নাচি সৰু মাই ডাঙৰ মাই ওলাবই অমিয়া আমাৰ হাবিৰে খুগনি পমিলি ফুটুকি ঐ সদিনী ঐ চকুৰে চালে নুখায় পমিলি তনাৰে তীৰ বিৰণী ঐ বাঘে নুখাই মাৰিলে ভোক ঐ মিচিঙা চাকৰি পমিলি কিয়নো তই হাঁহিলি কোমলকৈ উঠতে হায় পমিলি কিনো ৰঙা সানিলি হাঁহিৰে ঐ মাৰিলি মোক ঐ হাঁহিৰে ঐ মাৰিলি মোক ঐ লাভ মাৰিয়া নকৈ ঐ ধাপৰতা মূল ঠুকি ঐ মইতা দি আন গৈ পান ঐ ৰাঙলী খৰাইখন সজাই লৈ আন গৈ বিহুৱাক ধৰকি মা হেল্ল' আমি দলটিক মঞ্চতে ৰ'বলৈ অনুৰোধ জনাইছোঁ বিহু পকিছে নাই সকলৰ মুখত যেতিয়া বিহু নাম গাই থকা দেখিছোঁ লগতে মুখত হাঁহি দেখিছোঁ তেতিয়াই গম পাইছোঁ যে বিহু পকিছে হয়নে বাৰু যিমানে ৰাতি হৈ আহে সিমানেই বিহু পকে হয়নে যে কি নহওক
আজি এই বিহুখোলালৈ আপোনালোক সুদূৰ দুলীয়াজনৰ পৰা অহাৰ বাবে আপোনালোকক আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ভাগৰুৱা হৈ গৈছে, আমিও বিহু ভাল পাইছোঁ। আপোনালোকক এটা কথা সুধিছোঁ বাৰু, আপোনালোকে গৃহস্থৰ ঘৰলৈ বিহুৰ আহিম বুলি খবৰ নিদিয়াকৈ আহিল, হয় নহয়? হয়নে নহয়? এজন আহক, কওক। হয় ছাৰ। খবৰ নাই দিয়া আৰু, হয় নহয়? হয়। নিশা আহিছোঁ বিহু গাম আপোনালোকৰ ঘৰত। হয় বাহিৰত ঢোলমাত্ৰা শুনিলে, হয় গৃহস্থই খপজাপকৈ আহিলে, হয় কিন্তু নাপাহৰিলে ঘটিটো হয় আনি আপোনালোক সেৱা ধৰিলে, ঘটিৰ পৰা পানী উলিয়াই ছটিয়াই চোতাললৈ আগবঢ়াই লৈ গ'ল। হয় কিন্তু আৰু কিবা এটা কৰিবলৈ থাকি গ'ল। ছাৰ শুধৰাই দিলে ভাল পাম ছাৰ। হয়, আমাৰ কি হয়, গৃহস্থ ঘৰলৈ যেতিয়া এযোৱা হুঁচৰি নিমন্ত্ৰিত হিচাপে গম পায়, হয় আপোনালোক অনিমন্ত্ৰিত বুলি কৈছে ন? হয় মই ভুল বুলি নাই কোৱা, হয় কিন্তু পদূলিটো এভাগ সহায় আগবঢ়াই গুৱাপান দিয়ে, হয়নে? হয় হয়নে নহয় বাৰু? হয় ছাৰ। কিন্তু তেওঁ খুব টোপনি উশাহ-মুখাতে আহি ঘটিয়াতে পানী ছটিয়াই আপোনালোকক আদৰি আনিলে, হয়নে কথাটো? হয় ছাৰ। আচলতে ছাৰ আপুনি যিখিনি কৈছে আমি মানিবলৈ আগলৈ চেষ্টা কৰিম, তেনেকৈ মানিও আহিছোঁ। আমি বিভিন্ন মঞ্চত আমি এনেদৰে আমি শৰাই দিও আমি আহিছিলোঁ, তেতিয়াও ধৰক আপোনাৰ দৰে এজন বিশেষজ্ঞ ব্যক্তিয়েও তেনেকৈ কৈছিলে, শৰাইখন ঠিক তেনেকৈ নিদিলেও হয় বুলি আমাক কৈছিলে। কাৰণ অকস্মাত আহি যেতিয়া গৃহস্থ ঘৰত বদলাই পেলাইছিলেহি, তেতিয়া ধৰক সেই সময়ত গৃহস্থই শৰাইখন আনিবলৈ অসুবিধা হয় বুলিও কৈছিলে। প্ৰস্তুত গতিকে নাথাকিব পাৰে। হয় হয়, সেই গতিকেহে আমি মানে ঘটিটো পানীকণ ছটিয়াই আমি মানে গৃহস্থই আমাক আদৰণি জনাইছে, সেই বিশেষে আমি মানে শৰাইখন মানে ব্যৱহাৰ কৰা মই হৈছিলে। সেইকাৰণে অনিমন্ত্ৰিত আৰু হয় হয়। নিমন্ত্ৰিত হুঁচৰি বুলি আচলতে কৈছোঁ। কি হয়, বিভিন্নজনৰ বিভিন্ন মত ধৰক আমি এতিয়া এজনক ধৰিলে এজনক এৰিবলগীয়া হয়, কিছুমান তেনেকুৱা ধৰণৰ মানে নিয়ম নীতিৰ কাৰণে আমাৰো কিছুমান অসুবিধা হৈ পৰে, তেনেকৈ ধৰে। যি কি নহওক আপোনালোকে যিখিনি নহয়, আমি আমাৰ বয়োবৃদ্ধসকলক হয় লগতো হুঁচৰি গাইছিলোঁ, হয় আৰু তেওঁলোকৰ আগৰ বয়োবৃদ্ধসকলেও তেওঁলোকৰ হুঁচৰি গাইছিলে, আমাক দেখুৱাইছিলে হয় যে এনেকৈহে এই নিয়মটো কৰে। হয়, আমিও তেনেদৰে মানি আহিছিলোঁ। লোকগাথা, লোক পৰম্পৰা হয় আমি ৰক্ষা কৰিবই লাগিব। ধন্যবাদ ছাৰ। আচলতে মানে ঠাইভেদে তেনেকুৱা ধৰণৰ মানে এতিয়া আপোনালোকক আমি ভুল বুলি কোৱা নাই বা আমিও কাকো ভুল বুলি ক'ব যোৱা নাই। মানে ধৰক এতিয়া আপুনি যিষাৰ কথা ক'লে আমি হয়তো আমি মানি চলিম, দ্বিতীয়খন মঞ্চত আমি তেনেকুৱা ধৰণৰ ক'লে তাতো অন্যজনে বেলেগ এষাৰ ক'লে, তেতিয়া মানে আমি ধৰক কোন খাৰ নহয়, আমি যিহেতু এই হুঁচৰিখন মঞ্চলৈ আহিছে, হয় হয় আপুনি গছতলৰ পৰা প্ৰথম অৱস্থাততো হুঁচৰি গৃহস্থৰ ঘৰত নাগাইছিলে, ৰাজ আলিয়েদি হয় হয় গাই গৈ আছিলে, হয় গৃহস্থে পদূলিত সেৱা ধৰিছিলে। হয় হয় ছাৰ। ক্ৰমান্বয়ে স্বৰ্গদেউ ঘৰত মানে ৰাজকেৰেঙত হুঁচৰি গালে, তাৰপিছত ডা ডাঙৰীয়া আৰু সাধাৰণ প্ৰজাৰ ঘৰত হয় বিহু মাৰিছিলে। ধন্যবাদ ছাৰ, আমিও এই কথা মানি চলিম আগলৈ। ধন্যবাদ। আৰু যে কি লগতে নহওক ভাল হৈছে। হয় হেল্ল'। আৰু মই জীৱ ষষ্ঠী কৰিলে আপোনালোকে প্ৰথমে গাই লৈছে, হয় হয় নহয়? তাৰপিছত প্ৰভু ভগৱন্ত হৰি হয় গাইছে। হয় এই বিহুলৈ প্ৰভু ভগৱন্ত হৰি কেতিয়াৰ পৰা আহিল? আচলতে আমি আধ্যাত্মিক যিটো আমাৰ ভক্তি ভাৱ থাকে হুঁচৰি ভাগত, সেই ভগৱানজনক আমি সেৱা জনাইহে মানে ধৰক যেনেকৈ বয়সস্থজনক আমি সেৱা জনাই আমি বিহুৰ দিনাখন আগবাঢ়োঁ হুঁচৰি মাৰিবলৈ বা যিটো আমি নীতি নিয়ম কৰোঁ, ঠিক তেনেদৰে ভগৱানক আমি স্মৰণ কৰিহে বিহুখনি মানে জুৰিছোঁ বুলি আমি ভাবিছোঁ। প্ৰথমেতো দেৱ দেৱতাকহে বিহুৰ নামত হয় আশীৰ্বাদ বিচাৰিছিলে, হয় হয় নাই? আই সৰস্বতী দেৱী পাৰ্বতী তোমালৈ মানি যাওঁ সেৱা, হয় হয় নাই? কৈছিলে নাই? কৈছিলে কিন্তু হৰি, গোবিন্দ, ৰাম বিহুলৈ কেতিয়া আহিলে বা হুঁচৰিলৈ কেতিয়া আহিলে? ছাৰ আপুনি যদি জনাই দিয়ে আমি উপকৃত হ'ম। আলোচনাহে কৰিছোঁ, হয় হয় গম পাইছোঁ। ব্যতিব্যস্তও নাই কৰা, হয় আলোচনা কৰিছোঁ। যেতিয়া শ্ৰীমন্ত শংকৰদেৱে হয় নৱবৈষ্ণৱ ধৰ্ম
প্ৰৱৰ্তন কৰিলে তাৰপিছতহে হুঁচৰিলৈ হৰি গোবিন্দ ৰাম আহিছিল হয় ছাৰ বুজি পোৱা হৈছেনে বুজি পাইছোঁ তাৰ আগততো বিহু মাৰিছিলে বা হুঁচৰি গাইছিলে হয় নহয় হয় তাৰপিছতে নৱবৈষ্ণৱৰ প্ৰৱৰ্তন কৰাৰ পিছতে এইখিনি বিহুলৈ আহিছে হয়। যে কি নহওক মই আলোচনাহে কৰিছোঁ মণিগুৰৰ নাম গাইছে হয় ভাল হৈছে গগনা গগনা বজাইছিলেনে হয় বুজাইছিলে আৰু অকণমান ভাল হ'ব লাগিব হয় আৰু ভাল হ'ব লাগিব নিশ্চয় ছাৰ গামোচা ভাগ প্ৰথমে আপোনালোকে ডিঙিত বা গলত লৈ আহিছে হয় তাৰপিছত আকৌ মূৰত মাৰিছে পাক মাৰিছে হয় মানে কিনো আচলতে যেতিয়া আমি প্ৰথম আৰম্ভণি কৰোঁ আধ্যাত্মিক ভাগত আমি ডিঙিতে লৈ আহিছোঁ যেতিয়া ধেমেলীয়া আমি কৰিব যাওঁ তেতিয়া আমি গামোচাখন আমি মূৰত মাৰিছোঁ তেতিয়া ছাৰ অঁ পৰম্পৰা আছে আঞ্চলিক বৈশিষ্ট্য আছে হয় ঠাইভেদে যেতিয়া আমি হুঁচৰি গোৱা হয় হুঁচৰি ঘোষাপদ গোৱা হয় হয় তেতিয়া গামোচা ভাগ আমাৰ ডিঙিত বা গলত থাকে হয় যেতিয়া আমি বিহু মাৰোঁ হয় হুঁচৰি গাই বিহু মাৰে হয়নে হয় তেতিয়া আমি মূৰত পাক মাৰি লওঁ হয় ছাৰ হয়নে বুজি পোৱা হৈছেনে বাৰু কনচেপ্টটো পাইছোঁ। যে কি নহওক মই থুলমূলকৈ আলোচনা কৰিছোঁ আৰু দুজন আমাৰ মোৰতকৈ জ্যেষ্ঠ বিচাৰক আছে আলোচনা কৰিব আৰু খুব ভাল হৈছে ভাল পাইছোঁ ধন্যবাদ ছাৰ হেল্ল' গুমচেং নহয়নে হয় ভাল লাগিলে খুব সুন্দৰ পৰিৱেশন ধন্যবাদ ছাৰ আচলতে আমি যেতিয়া মঞ্চলৈ আহিলোঁ আগতেও সকলোৱে জানেই আমিও বিহু কৰি আহিছোঁ তোমালোকেও বিহু কৰি তোমালোকৰ দেউতাহঁতেও বিহু কৰি আহিছে বিহুটো প্ৰকৃততে এনেকুৱা নহয় কিন্তু আমি মঞ্চলৈ আনিলোঁ আৰু ৰূপ এটা দিবই লাগিব নহয় জানো এইটো সঁচা কথা আৰু বিশ্বৰ দৰবাৰত জিলিকিছে মাত্ৰ প্ৰতিযোগিতাৰ কাৰণে জিলিকিছে তাৰ কাৰণে আমি কিছুমান শৃংখলাবদ্ধ হৈলে আমি পৰিৱেশন কৰিব লাগিবই কিন্তু বিজ্ঞানসন্মত কথাটো হ'ল গৃহস্থজনে সাৰ পালে ঠিকেই খোকা খুন্দাকৈ আহিলে ঠিকেই তেওঁ কিন্তু তাতে এটা সেৱা ল'ব পাৰে তাতে বিহুৱাসকলে এটা আশীৰ্বাদ দিব পাৰে জয় এটা দিব পাৰে হৰিবা নাম্বা জয় হৰিবা জয় এটা আশীৰ্বাদ তাৰপৰাই দিব পাৰে আচলতে সেইটো হ'ল বিজ্ঞানসন্মত তাত হৰায়ো নালাগে বা বিশেষ বস্তু নালাগে আমি আৰম্ভণি যেতিয়া গৃহস্থ আদৰি আহে পোনপ্ৰথমে আমি দিছোঁ আমি জয় হৰিবোলা জয় ৰাম বোলা দিছোঁ আমি তাৰপিছতে আমি আৰম্ভ কৰিছোঁ ছাৰ নহয় তামোল পাণৰ শৰাইখন দিয়া প্ৰসংগটো আহিলে হয় এইটো ধৰি ল'ব নালাগে যে এইটো তোমালোকৰ ভুল একোৱেই হোৱা নাই গম পাইছোঁ মই কৈছোঁ যে মঞ্চ এখনত তেওঁ যিটো নীতিগতভাৱে সুন্দৰকৈ কৰিছে খালি আমি আলোচনা কৰিছোঁ যাতে এই বস্তুটো কেতিয়াও আকৌ বিতৰ্কলৈ নাযাওক বা আলোচনালৈ নাহক গতিকে যদি বিজ্ঞানসন্মত হয় পানীখন ছিটিয়ালে ঘটিটো কাষতে থৈ সিহঁতৰ যদি এটা সেৱা জনাই দিয়ে হৈ গ'ল আমি সেইটো অনুকৰণ কৰিছোঁ ছাৰ নহয় জানো হয় হৈ গ'ল আৰু হয় এতিয়া দেখিছোঁ তেওঁ কৰিছে সেইটো হয় হয় দেখিছোঁ নাই কৰা বুলি কোৱা নাই মই দেখিছোঁ কৰিছে তেওঁ সেইটোকে কৈছোঁ বিজ্ঞানসন্মতটোৱে হৈছে কিন্তু সেইটোত মানে তোমালোকে বিশেষ ভাবিব নালাগে হয় ঠিকে আছে আৰু এটা কথা প্ৰতিযোগিতা হ'লেহে বিশ্ব দৰবাৰলৈ জিলিকিছে সেইকাৰণে ঠিক আছে ভাল লাগিলে ধন্যবাদ ধন্যবাদ ছাৰ গুমচিং হুঁচৰি দল পৰিৱেশন খুব সুন্দৰ হৈছে ভাল লাগিছে মোৰ খালি এটা মানে মই শব্দ শুনি পালোঁ যে ধিপিং ধাপাং চাকি জ্বলে আচলতে ধিপিং ধাপাংকৈ চাকি জ্বলে জানো ছাৰ ধিমিক ধামাক বুলি কৈছিলোঁ আমি নহয় ধিপিং ধাপাং শুনিছোঁ হয়নে মই যদি ভুল নাই শুনা তাৰমানে মানে মই ভুল শুনিব পাৰোঁ আমাৰ দুজন আছে দুইজনে আমি ধিপিং ধাপাঙেই শুনিছোঁ আচলতে আৰু ধিপিং ধাপাংকৈ চাকি নজ্বলে আচলতে দেই